মাটিমাহৰ লগত বনোৱা শামুক খাবলৈ আজি আহিলোঁ মই জীৱনত প্ৰথমবাৰ শামুক খাইছোঁ কেৱল শামুকেই নহয় 14-15 বিধ পৰম্পৰাগত খাদ্যও খালোঁ আজি আপুনি যদি খাবলৈ বিচাৰে তেতিয়াহ'লে পাই যাব লোকেশ্যন ক'ত মই জনাই আছোঁ ভিডিঅ'টো আপোনালোকে শেষলৈ চাই থাকক শামুক শামুক কেনেকৈ খাই কোৱাচোন এনেকে সুপি সুপি খায় জানিছে দেই ছোৱালীজনী শামুক যে কেনেকৈ খায় তুমি ক'ত দেখিলা এইটো এনেকৈ খাই বুলি মোবাইলত দেখিলো মোবাইলত আৰু আজি আমি ঘৰতে কথাটো পাতি আহিছোতো সেইটো কাৰণে তাই গম পাইছে আৰু আজি মানে আমি তিনিওটাই শামুক খাবলৈ ওলাই আহিছো বলক এতিয়া আমি যাওঁ শামুক পোৱা ঠাইলৈ শামুক পোৱা লোকেশ্যনটোত কস্তুৰীক লৈ আহি পাই গলো মাকে জীয়েকে মোক তত দিয়া নাই এইখনে হৈছে হোটেলখন য'ত মানে শামুক পায় অকল শামুকে নহয় ইয়াত বিভিন্ন ধৰণৰ আইটেম পায় আপোনালোকে চাই পগলা হৈ যাব মই দেখুৱাই আছো আপোনালোকক কেঁকুৰা সুধিব লাগিব ব'লা যাওঁ ব'লা বঢ়িয়া বঢ়িয়া আইটেম আছে বোলে সকলোবোৰ অৰ্ডাৰ দি দিছোঁ যি আছে মানে সকলো অৰ্ডাৰ দি দিছোঁ কেঁকুৰা পলু গাহৰি শুকান গাহৰি মুঠতে বহুত কিবা কিবি আছে যি আছে সকলোবোৰ অৰ্ডাৰ দি দিছোঁ এতিয়া মই অকণমান মানে 15-10 মিনিটমান ৱেইট কৰিব লাগিব ইয়াত ধুনীয়া বহা জেগাও আছে এচিও আছে অলপ ৰৈ লওঁ তাৰপিছত চাওঁচোন বাৰু কি কি আহে আইটেম এইফালে কস্তুৰীয়ে পাই গ'ল পাৰ্টনাৰ এইফালে চোৱা বঢ়িয়া এয়া আমাৰ আইটেম আহি গৈছে দাদাই খুব ধুনীয়াকৈ আনি দিছে খুব ভাল লাগিছে তাই ধন্যবাদ আৰু কি কি বস্তু আছে ইয়াত মই সকলোবোৰ ভালদৰে চিনিয়ে পোৱা নাই এতিয়া মই দাদাক সুধিম কোনটো কি হয় আপুনি কৈ দিব দেই এইটো বাৰু শামুক হয় বুজি শামুক হয় বাকী এইটো কেঁকুৰা এয়া এইটো বৰালি মাছ আৰু ঔটেঙা আৰু এইটো গাহৰি কলিজা গাহৰি ভাজি আচ্ছা বহুত বছৰৰ মূৰত খাওঁ আজি গাহৰি কলিজা গাহৰি ভাজি বাকী এয়া এইটো বটিয়া মাছ ভাজা মাছ এইটো হ'ল আপোনাৰ খাচী মাংস মটন আচ্ছা আৰু এইটো হ'ল আপোনাৰ চিকেন গ্ৰেভি এয়া কি মাছ এইটো চেনিপুটি ভাজা এইটো হয় এইটো হ'ল আপোনাৰ শুকান গাহৰি আৰু মাটিমাহ জোল এইটো হ'ল আপোনাৰ মৰাপাট শুকান আৰু শুকান গাহৰি এইটো হ'ল আপোনাৰ লাইপাত আৰু গাহৰি মাংস এইটো হ'ল আপোনাৰ পিঠাগুৰি আৰু ব্ৰইলাৰ মাংস চিকেন আৰু মাটিমাহ লোকেল কুকুৰা আৰু মাটিমাহ বাকি আৰু দুখন প্লেট ইয়াতে আছে কস্তুৰী আৰম্ভ কৰি দিলে এইটো হ'ল আপোনাৰ পলু ভাজা আৰু এইটো হ'ল মিছা মাছ তাই খাবলৈ আৰম্ভ কৰি দিলে দেখাই দিয়া তাই হয় আৰু আপোনাৰ এইটো ভেজত আছে আপোনাৰ কাবুলি চানা এইফালে দালি এইফালে পটল ভাজা আলু মটৰ চয়াবিন আৰু এইফালে ডাংবুটি ভাজা আৰু বেজ চাটনি আৰু মাছ চাটনি হয় এতিয়া যিসকলে যি পচন্দ কৰে আৰু আহিব পাৰে আৰু ইমান ধুনীয়া আইটেম চিলাপথাৰত যে সঁচাকৈ এনেকুৱা এখন হোটেল খোল খাইছে দেখি মোৰ মনটো বহুত বেছি ভাল লাগিছে আগতে মানে ক'ত সোমাম ক'ত খাম ক'ত ভাল পাম ক'ত ভাল হোটেল পাম বুলি বহুত চিন্তা কৰি থাকোঁ আৰু তেনেকৈ পোৱাও নাছিলোঁ কিন্তু এতিয়া বাজে হোটেল হোৱাৰ পৰা আৰু টেনশ্যন নাই আমি এইটো ৰাস্তাৰে সদায় অহা যোৱা কৰি থাকোঁ ঘৰলৈ হওক ধেমাজিলৈ হওক লখিমপুৰলৈ হওক তেতিয়া ধুনীয়াকৈ আহি খাই যাবলৈ পাৰিম আৰু বাকী ইমান ধুনীয়া আইটেম আৰু প্ৰাইচবোৰ বহুতেই মানে ধুনীয়া প্ৰাইচ একদম কম প্ৰাইজত আপোনালোকে সুন্দৰ খাদ্য খাই যাব পাৰিব এইজনী শামুক চুপিবও জানা নাই এইফালে শিকাই আছে দাদাই কিন্তু পৰা নাই এইফালে দাদাই লৈ আনিছে অলপ দেখুৱাবৰ কাৰণে কেনেকৈ খায় ভালকে আকৌ ডিঙিত লাগিব গোটেই বস্তুটো গৈ মেলি চাবি আকৌ সোৱাদটো লৈ চাওঁ কেনেকুৱা হৈছে দেই ধেমাজি টাউনৰ ফালৰ পৰা যদি আপোনালোকে আহে তেন্তে চিলাপথাৰৰ যিটো জোনাই ৰোডটো পাৰ হৈ আপুনি 50 মিটাৰমান অহাৰ পাছত সৰুকৈ এটা ৰাস্তা পাব বাওঁহাতে যোৱা এই সৰু ৰাস্তাটোৰ পৰা আপোনালোকে আৰু 150 মিটাৰ আগুৱাই যাব তাৰ পাছত বাওঁফালে দেখিব এয়া বাজৈ হোটেল মানে হৈছে অসমীয়াত নবৌ হোটেল খুব ধুনীয়া নাম দেই আৰম্ভণিতে মই এই পলুটো খাই চাম পলু ভাজি দেখিছে আপোনালোকে এয়া নাগালেণ্ড যাওঁতে যোৱা বছৰ খাইছিলোঁ নাগালেণ্ডত ডিচেম্বৰত আৰু এতিয়া খাইছোঁ এই ধনিয়া পাত দিয়াৰ কাৰণে আৰু বেছি ভাল লাগিছে মানে এয়া হৈছে মিছা মাছ ভাজি মিছা মাছটোতো বাৰু এনেও ভালেই লাগে মিছা মাছটো খুব ভাল লাগিছে মাটিমাহৰ লগত শামুক বনাইছে এটা মই খাই চাম মানে এবাৰে চুপিব লাগে গোটেই মালটো মানে গুচি যায়গৈ তেতিয়া
পাইছো 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 হৈছে হৈছে কেঁকুৰা ভাজি গাহৰি ফেচ আৰু কলিজা কিমান যে অপূৰ্ব সোৱাদ নহয় মই কি ক'ম আৰু শুকান মৰাপাত আৰু গাহৰি এইটো শুকান গাহৰি যিটো সোৱাদ কোনেও পাত্তা নাপায় এইটো লাই লগত গাহৰি লাই গাহৰি মানে যিটো মিলনটো নকওঁ আৰু সঁচাকৈ সোৱাদ কি ক'ম আৰু মই এইফালে ভাত থৈ দিয়া আছে ভাতখিনি মই চোৱাই নাই ভাতখিনি খাম মানে কিন্তু তাৰ আগতে যিখিনি আইটেম আছে তাৰ সোৱাদটো লৈ চালোঁ সঁচাকৈ বহুতেই বেছি ধুনীয়া কি ক'ম আৰু পাৰিছা আৰু এটা কথা কৈ থওঁ মই এইখিনিতেই এই যিবোৰ আইটেম দেখুৱালোঁ মই আজি আপোনালোকক এনেকুৱা নহয় যে কেৱল কোনোবা এটা দিনতহে পায় সেইটো কথা নহয় যেতিয়াই আহে তেতিয়াই পাব আপোনালোকে আহিলেই হ'ল বাজাৰী হোটেল ঠিকছে খাই দিলোঁ দেই বহুত দিনৰ মূৰত বহুত বছৰৰ মূৰত শামুক খালোঁ পলু খালোঁ শুকান গাহৰি খালোঁ খাই লৈ বহি গ'লে যে ব'ল আকৌ যাওঁগে যাম আৰু খাই বৈ অকণমান জিৰাই লওঁ ইমান ধুনীয়া ধুনীয়া খানা বনাইছে খাই মেলি একদম পেটটো কিবা লাগি গ'ল প্ৰথমতে মই মনোজ বায়ক মোৰ এই নতুন বাজেই হোটেললৈ অহাৰ কাৰণে বহুত বহুত ধন্যবাদ জনাইছোঁ আজি মই চিলাপথাৰ এৰিয়াত মানে বহুত মানুহ চাইছোঁ মানে প্ৰায় আজিকালি সকলোৱে মানে মছলাবিহীন বা মছলা কম খাদ্য বিচাৰে সেইকাৰণে সেইটোৱে ভাবি মই আজি বাজেই হোটেল নাম দি মই ইয়াত যাতে ৰাইজক মছলাবিহীন বা কম মছলাতে ভাল এটা খাদ্য দিব পাৰে সেইটোৱে মই চেষ্টা কৰি আজি বাজেই হোটেলটো খোলা হৈছে মই আৰু ইমানকেইটা আইটেম আছিলে আৰু মই এটা কথা মন কৰিছো মানে আৰম্ভণিতে মন কৰিছো যে সকলোবোৰ বস্তুতেই তেল বা মছলাটো মানে খুবেই কম আৰু সেইবোৰ বস্তু বেছিকে খালেও পেটত মানে অপকাৰটো একেবাৰে কম কৰে বাকী যিয়ে নহয় কিন্তু বহুত ভাল লাগিলে লগ পাম আকৌ ঠিক ঠিক ধন্যবাদ বহুত বহুত ধন্যবাদ জনাইছো মনোজ ভাই আমাৰ ইয়ালৈ অহাৰ কাৰণে অহা যোৱা কৰিলে সোমাম বাৰু কেতিয়াবা ঠিক আছে ধন্যবাদ বহুত হোটেলখনৰ কাষতে এখন দোকান আছে বাইদেউজনী আমি আহিছো বুলি দেখা পাই মানে লৈ আহিলে মাতি দোকানখন চাবলৈ আপোনাৰ ঘৰটো লগতে লাগি আছে নে বেলেগত নহয় আমাৰ ঘৰটো অকমান আগত চোৱা এইফালে চোৱা তোমাৰ নামটো কিনো সোণোৱাল স্কুল গৈ আছা তুমি কাৰ ভিডিঅ' চোৱা লোৱা ইমান অকণমানিজনী সঁচাকে কষ্টৰ নিচিনাই ৰাস্তা বঢ়িয়া হৈ গৈছে দেই আমাৰ ফালে ঘৰলৈ আহি পালো বঢ়িয়াকে খাই বৈ মেলি এনজয় কৰি মেলি তাৰপিছতে এয়া আজিলৈ কামো শেষ হৈ গ'ল এইফালে দেখিছেনে ৱালৰ কাম মানে প্ৰায় 70% শেষ হৈ গৈছে দেখিব পাইছে আপোনালোকে সৌ তাৰ পৰা ৰাস্তাৰ পৰা এনেকে ঢালাই কৰি কৰি অহা হৈছে হাফ ৱাল আজি এইখিনি ঢালাই কৰিলে আচলতে আমাৰ মানে ফৰ্মা নাই ফৰ্মাটো যদি থাকিলেহেঁতেন তেতিয়াহ'লে আৰু সোনকালে কামটো শেষ হ'লেহেঁতেন এতিয়া ফৰ্মাৰ অভাৱত সেইটো কাৰণে কামটো অকণমান মানে শ্ল'কে হৈ আছে আৰু কথাটো সেইটো বাকী আৰু 3 দিনমান চাগে লাগিব তাৰপিছত শেষ হৈ যাব এতিয়া মানে আমি এনেকৈ হাফ ৱাল কৰি থৈ দিম একেবাৰে সম্পূৰ্ণ কৰি নিদিওঁ পিছত আকৌ ঘৰ চৰ বনালে হয়তো পিছত আকৌ মানে অংকটো নিমিলিবগৈ সেইটো কাৰণে এতিয়া হাফ ৱালে থাকক পিছত কি হয় দেখা যাব আৰু এতিয়া পইচাও নাই কৃষ্ণচূড়া গছজোপা লাহে লাহেকৈ ডাঙৰ হৈছে মনটো ভাল লাগিছে মোৰ সেইটো কাৰণে কাৰণ যেতিয়া গৰম দিন চলি থাকে সোঁফালৰ পৰা বেলিটো ওলায় আৰু ঘৰৰ সন্মুখত ইমান ৰ'দ পৰে মানে সেইটো কাৰণে মই গছজোপা ৰুই দিছোঁ যাতে অকণমান ছায়া পাওঁ শান্তি পাওঁ সেইটো কাৰণে বাই বাই সকলোকে ভিডিঅ'টো মই সামৰণি মাৰিছোঁ ইয়াতে আকৌ লগ পাম এতিয়া বাজিছে সময় 7টা এইটো সময়ত আনকালে ভাত খাই দিওঁ আজিতো ভাত চাত খাব নোৱাৰো আৰু পেট ভৰ্তি হৈ আহিছে আকৌ লগ পাম এটি সুন্দৰ ভিডিঅ'ত আজিলৈ শুভৰাত্ৰি বুলি কৈছোঁ শুভ সন্ধিয়া যদিও শুভৰাত্ৰি বুলি কৈ দিছোঁ এইফালে কাম কৰিব ইমান গৰমতো কম্বলখন লৈ থাকে এইজনী ঠাণ্ডা গৰম বুলি ক'বলৈ গ'লে একোৱেই নাই কম্বলখন লৈ ৰাতি শুৱে যেতিয়া টোপনিটো আহি যায় নহয় যেতিয়া টোপনি হৈ যায় আহি যায় কম্বল চম্বল গোটেই লাট মাৰি পেলাই থৈ আকৌ সাৰ পাব আকৌ কম্বল টানিব এই গৰমত 35-36 ডিগ্ৰী চেলচিয়াছ গৰম এই গৰমত তাই কম্বল লৈ শুৱে যেতিয়া নেকি মানে টোপনি গুচি যায় কম্বল গোটেই লাট মাৰি আৰু কম্বলখন আকৌ এইখনেই এতিয়া দেখুৱাখন এইখন দেখাখনেই এই পাতলা কম্বল বিশালত গিফ্ট পাইছিলো নেকি এখন কম্বলখন আৰু কথাটো হ'ল এনেকুৱা মাকে তেনেকুৱা কেনে জীয়েক এনেকুৱা